আমাৰ ৰোগী শিক্ষা সিৰিজলৈ আপোনাক পুনৰ স্বাগতম জনাইছো। আজি আমি প্ৰজনন ইমিউনলজি নামৰ এক উত্তেজনাপূৰ্ণ অধ্যয়ন ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰিম আৰু ই কেনেকৈ IVFৰ জৰিয়তে আপোনাৰ গৰ্ভাধাৰণৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিম। বহু দম্পতীয়ে গৰ্ভাধাৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু কেতিয়াবা প্ৰজনন ক্ষমতাৰ সমস্যাত ৰোগ প্ৰতিৰোধ ক্ষমতাই ভূমিকা গ্ৰহণ কৰিব পাৰে। প্ৰজনন প্ৰতিৰোধ ক্ষমতা ৰোগ প্ৰতিৰোধ ক্ষমতাই প্ৰজননৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে আৰু আমি ইয়াৰ শক্তি কেনেকৈ ব্যৱহাৰ কৰি IVFৰ সফলতা বৃদ্ধি কৰিব পাৰোঁ সেই বিষয়ে বুজাত গুৰুত্ব আৰোপ কৰে। জৰায়ু হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিশেষ সুবিধাপ্ৰাপ্ত অংগ। ইয়াক অনুপ্ৰৱেশকাৰীক সহ্য কৰিবলৈ ডিজাইন কৰা হৈছে, যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ কাম কৰে তাৰ নীতিৰ বিৰোধিতা কৰে, নিজৰ সহ্য কৰা আৰু আনৰ প্ৰত্যাখ্যান কৰা, যাৰ বাবে গৰ্ভাৱস্থাক ট্ৰানজিটৰী ইমিউনোটলাৰেন্স অৱস্থা বুলি সংজ্ঞায়িত কৰা হৈছে। সহজ ভাষাত ক'বলৈ গ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা হৈছে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থা যিয়ে আমাক সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা কৰে। প্ৰিম 7 কিন্তু প্ৰজনন ক্ষমতাৰ কথা আহিলে বিকাশশীল ভ্ৰূণ এটাক স্বয়ং বুলি চিনি পোৱা আৰু গ্ৰহণ কৰা আৰু ইয়াৰ আক্ৰমণ নকৰা প্ৰয়োজন। যদি এই সুখ্যা ভাৰসাম্য বিঘ্নিত হয় তেন্তে ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় প্ৰজনন ক্ষমতাৰ সমস্যা হ'ব পাৰে। ইমিউনলজিকেল ডিষ্টাৰবেন্স ইমপ্লিমেণ্টেশ্যন আৰু গৰ্ভাৱস্থাৰ বিকাশত প্ৰভাৱ পেলাব পাৰে, যিয়ে প্ৰজনন চিকিৎসাত দুটা আটাইতকৈ চিন্তনীয় ৰোগ সৃষ্টি কৰিব পাৰে। পুনৰ আবৃত্তিমূলক ইমপ্লিমেণ্টেশ্যন বিফলতা কেইবাবাৰো সুস্থ ভ্ৰূণ স্থানান্তৰৰ পিছত গৰ্ভাৱস্থাৰ অনুপস্থিতি বুলি সংজ্ঞায়িত কৰা হয় আৰু পুনৰ আবৃত্তিমূলক গৰ্ভাৱস্থাৰ ক্ষতি দুটা ভ্ৰূণ ভুগি থকা বা অধিক গৰ্ভপাত হোৱা বুলি সংজ্ঞায়িত কৰা হয়। বিভিন্ন কাৰকে এই সুখ্যা ভাৰসাম্য বিঘ্নিত কৰিব পাৰে, যেনে ভ্ৰূণক ভুলকৈ লক্ষ্য কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা কোষে অতি সক্ৰিয় প্ৰতিৰোধ ক্ষমতাৰ সঁহাৰি বা কিছুমান বিশেষ এণ্টিবডিৰ উপস্থিতিয়ে ইমপ্লিমেণ্টেশ্যনত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় প্ৰজনন ক্ষমতাৰ সমস্যাৰ সৃষ্টি হয়। এণ্ডোমেট্ৰিঅছিছ পুনৰ আবৃত্তিমূলক গৰ্ভপাত, ইমপ্লিমেণ্টেশ্যন বিফলতা আৰু অস্পষ্ট বন্ধ্যাত্ব আদি অৱস্থাসমূহ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰতিক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। কিন্তু আশা আছে, প্ৰজনন প্ৰতিৰোধ ক্ষমতাই এই প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় বিকাৰসমূহ সমাধান কৰিবলৈ আৰু আপোনাৰ সফল IVFৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ চিকিৎসা আগবঢ়ায়। আমি বিশেষ পৰীক্ষা কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় কাৰকে আপোনাৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাইছে নেকি সেইটো নিৰ্ণয় কৰোঁ। এই পৰীক্ষাসমূহে আমাক নিৰ্দিষ্ট ইমিউনলজিকেল মাৰ্কাৰ আৰু ইমিউন কোষ চিনাক্ত কৰাত সহায় কৰে, যিয়ে আপোনাৰ গৰ্ভাধাৰণৰ সম্ভাৱনাক প্ৰভাৱিত কৰিব পাৰে। আপোনাৰ প্ৰতিৰোধ ক্ষমতাৰ প্ৰফাইলৰ বিষয়ে আমি এবাৰ স্পষ্টতাভাৱে বুজি পালে আমি ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধানৰ বাবে চিকিৎসা পৰিকল্পনা তৈয়াৰ কৰিব পাৰোঁ। ৰোগ প্ৰতিৰোধ ক্ষমতা নিয়ন্ত্ৰণ আৰু সফলতা IVFৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ বিভিন্ন চিকিৎসা বিকল্প উপলব্ধ। ইয়াৰ ভিতৰত ইমিউন মডুলেটিং ঔষধ যেনে ষ্টেৰইডছ বা ইন্ট্ৰালিপিড থেৰাপি, আনকি ইমিউনোগ্লোবিন ইনফিউজনো থাকিব পাৰে। এই চিকিৎসাৰ লক্ষ্য হৈছে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নিয়ন্ত্ৰণ কৰা, ইমপ্লিমেণ্টেশ্যন আৰু গৰ্ভাৱস্থাৰ বাবে অধিক অনুকূল পৰিৱেশ সৃষ্টি কৰা। কিছুমান ক্ষেত্ৰত ইমিউনোগ্লোবিন ইনফিউজনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় বিকাৰৰ চিকিৎসা কৰিব পাৰি। এই ইনফিউজনসমূহ বিশেষ এণ্টিবডি প্ৰদান কৰি যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাক নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু সফল ইমপ্লিমেণ্টেশ্যন সম্ভাৱনা বৃদ্ধি কৰে। আপোনাৰ নিদানৰ ওপৰত নিৰ্ভৰ কৰি আমি ইমিউন মডুলেটিং ঔষধ যেনে ষ্টেৰইড বা
ইন্ট্ৰালিপিড থেৰাপিৰ পৰামৰ্শ দিব পাৰোঁ। এই ঔষধবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ইমপ্লিমেণ্টেশ্যন আৰু গৰ্ভাৱস্থাৰ বাবে অধিক অনুকূল পৰিৱেশ সৃষ্টি কৰে। মনত ৰখা ভাল যে প্ৰতিটো দম্পতীৰ যাত্ৰা অনন্য আৰু প্ৰজনন প্ৰতিৰোধ ক্ষমতা বিজ্ঞান প্ৰহেলিকাৰ এটা টুকুৰা মাত্ৰ। আমাৰ বিশেষজ্ঞৰ নিবেদিত দলটোৱে আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি সমগ্ৰ প্ৰতিক্ৰিয়াটো ব্যক্তিগতকৃত যত্ন আৰু সহায় আগবঢ়াব। গতিকে যদি আপুনি গৰ্ভাধাৰণৰ বাবে সংগ্ৰাম কৰি আহিছে বা পূৰ্বতে IVFৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তেন্তে প্ৰজনন প্ৰতিৰোধ ক্ষমতাৰ সম্ভাৱনাসমূহ অন্বেষণ কৰাৰ কথা চিন্তা কৰক। আপুনি সন্মুখীন হ'ব পাৰে যিকোনো ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সম্পৰ্কীয় প্ৰজনন ক্ষমতাৰ সমস্যা বুজিবলৈ আৰু অতিক্ৰম কৰাত সহায় কৰিবলৈ আমাৰ ক্লিনিক ইয়াত আছে। আজিয়ে আমাৰ ওচৰলৈ হাত আগবঢ়াওক আৰু আপোনাৰ পিতৃ-মাতৃত্বৰ সপোন পুনৰ দিশত প্ৰথম পদক্ষেপ লওক। মনত ৰাখিব, আশা সদায় থাকে।